শিৱাই নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ ভৱিষ্যত। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কেনেধৰণৰ লোকৰ পৰা সাৱধান হৈ থাকিব লাগে আৰু জীৱনত কোনখিনি ক্ষেত্ৰত তেওঁলোকে কষ্ট অনুভৱ কৰে, কষ্ট পাই থাকে আৰু কেনেধৰণৰ বন্ধুৰ পৰা বিশেষকৈ আঁতৰি থাকিব লাগে। আপোনালোকৰ স্বভাৱ প্ৰকৃতি, আপোনালোকৰ প্ৰেম বা বৈবাহিক জীৱনত কেনেধৰণৰ পৰিৱৰ্তন জীৱনত অনুভৱ কৰি থাকে বা ফেচ কৰে প্ৰব্লেমবোৰ, সকলোখিনি তথ্য জানিব পাৰিব স্বভাৱ প্ৰকৃতিৰ বিষয়ে। কুম্ভ ৰাশি লোকসকলৰ ব্যক্তিত্ব আকৰ্ষণীয় বুলি কৈছে। এওঁলোকক সকলো মানুহে ভাল পায়। এই ৰাশিৰ জাতক জাতিকাসকলে সদায় ঘৰখনৰ মংগলৰ কাৰণে, ঘৰখনৰ উন্নতিৰ বাবে চিন্তা কৰে। এই ৰাশিৰ অধীনত জন্ম হোৱা লোকসকলে বিশেষকৈ নিজৰ বুদ্ধিমত্তাৰ জৰিয়তে, নিজৰ কৰ্মৰ জৰিয়তে, নিজৰ টেলেণ্টৰ জৰিয়তে এওঁলোকে জীৱনত আগবাঢ়ি যায়। অতি বুদ্ধিমানো হয়, এওঁলোকক প্ৰখৰ বুদ্ধিমান হয় বুলি কৈছে আৰু এওঁলোকক যুক্তিসংগত, যুক্তিৰ দক্ষতাৰ শক্তিশালী বুলি কৈছে। কুম্ভ ৰাশি লোকসকলে কৈছে যে বুদ্ধিমান মানুহৰ লগত বন্ধুত্ব কৰাৰ ক্ষেত্ৰত বিশ্বাস কৰে। আনক সহায় কৰাৰ যি মানসিকতা, চিন্তাধাৰা এওঁলোকৰ থাকে বুলি কৈছে। কুম্ভ ৰাশি লোকসকলে নিজৰ কামত হস্তক্ষেপ সহ্য নকৰে। কিবা এটা যদি ভাল কাম কৰিছে, বেলেগে যদি ডিষ্টাৰ্ব দিয়ে, অসুবিধা দিয়ে, তেনেলোকক তেওঁলোকে পচন্দ নকৰে, ভাল নাপায় বুলি কৈছে। কাৰণ কামখিনি তেওঁলোকে নিয়াৰিকৈ সৎভাৱে কৰি ভাল পায় আৰু সেই ক্ষেত্ৰত তেওঁলোকে সুখী হয়। কৰ্মৰ ক্ষেত্ৰত জ্যেষ্ঠ লোকৰ পৰা প্ৰশংসা লাভ কৰে, কাৰণ তেওঁলোকৰ ডিচিপ্লিন যথেষ্ট ভাল, অনুশাসন মানি চলে, নিয়ম নীতি মানি চলে, যিখিনি ৰুল ৰেগুলেশ্যন প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে অনুসৰণ কৰে। এওঁলোকে সামাজিক কাম কাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। এওঁলোকৰ মাজত অৰ্থাৎ কুম্ভ ৰাশি লোকসকলৰ মাজত এক প্ৰবল ইচ্ছা শক্তি থাকে। কিবা এটা কামত ছাকচেছ হোৱা, সফল হোৱাৰ টাৰ্গেট অনুসৰি কাম কৰি ভাল পায়। কিন্তু কিছুমান ব্যক্তিয়ে এওঁলোকৰ উন্নতিত ব্যাঘাত জন্মায় বা এওঁলোকৰ উন্নতিত হস্তক্ষেপ কৰে। সেইসকল বেলেগৰ লোক নহয়, পৰিয়ালৰ সদস্য বুলি কৈছে। বিশেষকৈ এওঁলোকে কিবা এটা সঠিক বুলি বিশ্বাস কৰে আৰু শেষলৈকে যুঁজিবলৈ সাজু হয়। চোকা দৃষ্টিশক্তিশালী অধিকাৰী আৰু আনৰ পথ প্ৰদৰ্শক বুলি কৈছে। স্বভাৱতে এওঁলোক কিছু লাজ কৰি থাকে, কিছু লাজুকীয়া হয় আৰু সেয়ে যোগাযোগৰ প্ৰবল ইচ্ছাৰ অভাৱ। কুম্ভ ৰাশি লোকসকল সংবেদনশীল স্বভাৱ আছে, যাৰ বাবে আনৰ মতামতৰ প্ৰতি এওঁলোকৰ সংবেদনশীলতাৰ প্ৰধান অৱশ্যে। কেতিয়াবা আনৰ কথা শুনি ভাল নাপায়। চুটি মেজাজ এই ৰাশি এটা বেয়া অভ্যাস। কুম্ভ ৰাশি লোকসকলে নিজৰ সপোনৰ জগতখনত ৰেহাই যোৱাৰ সম্ভাৱনা আছে। অৱশ্যে কৈছে যে দল সংগঠনেও ভাল সংগী গঢ়ি তোলে। প্ৰেমৰ কথা আহিলে এওঁলোক অলপ অধৈৰ্য আৰু কল্পনাপ্ৰসূত বুলি কৈছে, হোৱাৰ প্ৰৱণতা থাকে। বিনিময়ত এওঁলোকে যিমান মৰম লগা আশা কৰে, সংগীৰ প্ৰতিও সিমান মৰম লগা আশা কৰে। যেনেধৰণৰ ৰেচপেক্ট, তেনেধৰণে তেওঁলোকেও ৰেচপেক্ট কৰে। সন্মান দিলে তেওঁলোকেও সন্মান কৰে বুলি কৈছে। মিছা কথাত এওঁলোকে সুখী নহয়, মিছা কথাত এওঁলোকৰ বহুত বেছি খং উঠে বুলি কৈছে। বিশেষকৈ এই ৰাশিৰ জাতক জাতিকাসকলে মানৱীয় দৃষ্টিভংগী আৰু জীৱন আৰু ইয়াৰ সমস্যাৰ প্ৰতি সুস্থ দৃষ্টিভংগী অধিকাৰী বুলি কৈছে। এওঁলোক অলপ লাজ লগা, সিদ্ধান্ত লোৱাৰ আগতে কথাবোৰ ভালদৰে ওজন কৰে, চাই চিতি লয়, আনৰ আৰম্ভণিলৈ কিছু ক্ষেত্ৰত অপেক্ষা কৰে বুলি কৈছে। এই ৰাশিৰ জাতক জাতিকাসকল সদায় সজাগ, ধৈৰ্যশীল হয়, মনোনিৱেশ কৰা আৰু অধ্যয়নশীল বুলি কৈছে। কিবা এটা নজনা কথা জানিবলৈ ইচ্ছা শক্তি এওঁলোকৰ প্ৰবল থাকে। এওঁলোকৰ কথা বতৰা আকৰ্ষণীয় বুলি কৈছে। স্পষ্টবাদী আৰু সকলোৰে ভাল পৰে বুলি কৈছে। এওঁলোক বহুত বেছি দয়ালু। আনে যদি বিপদত পৰে, কিবা এটা যদি সমস্যাত পৰি আছে, বিপদত পৰি আছে, এওঁলোকে সহায় কৰে। নিজৰ কথা নাভাবি আনক সহায় কৰি ভাল পায় বুলি কৈছে। কিন্তু কিছুমান ক্ষেত্ৰত কিছুমান বন্ধুৱে এওঁলোকক বিশ্বাসঘাতকতা কৰে। টকা পইচাৰ ক্ষেত্ৰত, বিশেষকৈ আৰ্থিক লেনদেনৰ ক্ষেত্ৰত এওঁলোকৰ বন্ধু বা আত্মীয়ে বহুত বেছি বিশ্বাসঘাতকতা কৰে। গতিকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বন্ধুবৰ্গত টকা পইচা দিওঁতে বহুত বেছি সাৱধান হ'ব। বহুত বেছি চাই চিতিহে বন্ধুবৰ্গক টকা পইচা দিব লাগে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে, নহ'লে বিশ্বাসঘাতকতাৰ সন্মুখীন হ'বলগীয়া হয় বা টকা পইচা আবদ্ধ হৈ পৰে। পাছত এওঁলোকে সেই টকা পইচাবোৰ নালাগে বুলি এৰি দিয়ে, পাহৰি যায়, তেওঁলোকে ভগৱানৰ ওপৰত এৰি দিয়ে। এওঁলোকৰ বিশেষকৈ কৈছে যে কথা বতৰা বহুত বেছি বিশেষকৈ আকৰ্ষণীয়, স্পষ্টবাদী, যি কয় ভালকৈ কয়, শুদ্ধকৈ কয়, চিধা চিধি কয় বুলি কৈছে। এওঁলোকৰ চোকা স্মৃতিশক্তি আৰু বৈজ্ঞানিক দৃষ্টিভংগী বুলি কৈছে। দুখীয়াৰ দাস বুলি কৈছে। নতুন প্ৰযুক্তি, যন্ত্ৰপাতি, গৱেষণা, বিনিয়োগৰ জৰিয়তে এওঁলোকে ধন উপাৰ্জন কৰে। কাৰিকৰী শিক্ষাৰ প্ৰতি এই কুম্ভ ৰাশিৰ জাতক জাতিকাসকল বহুত বেছি আগ্ৰহী। পৰিয়ালৰ লগত আকৃষ্ট। জীৱনসংগী বাছি লওঁতে এওঁলোকে বয়সক আওকাণ কৰি বৃদ্ধি কৰি আৰু শিক্ষাৰ ক্ষেত্ৰত
সমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এওঁলোকৰ ঘৰটো বিশেষকৈ আধুনিক ধৰণে সজ্জিত, নতুনত্ব আনি ভাল পায়, ঘৰখনত নতুন সজ্জাৰ আনি ভাল পায়, নতুন বস্তু কিনি ভাল পায়। ক'ৰবাত যদি দোকানেই হওক বা অন্য ঠাইত কিবা এটা বস্তু দেখা পায় তেওঁলোকে ঘৰলৈ লৈ অনাৰ চিন্তা কৰে। প্ৰত্নতান্ত্ৰিক সামগ্ৰী সংগ্ৰহ কৰা, এওঁলোকে নিজৰ প্ৰেম প্ৰকাশ নকৰে তৎক্ষণাত। যদি এওঁলোকৰ প্ৰেমিক বা প্ৰেমিকাৰ বিশেষকৈ অসন্তুষ্ট হয় কুম্ভ ৰাশিৰ লোকসকলে, বিশেষকৈ তেওঁলোকক কিছু ঠাণ্ডা হোৱাৰ প্ৰৱণতা থাকে, ঠাণ্ডা কৰাৰ ক্ষমতা থাকে বুলি কৈছে, অৰ্থাৎ তেওঁলোকক বুজাবৰ পৰা শক্তি থাকে বুলি কৈছে। কুম্ভ ৰাশিৰ লোকসকলে বিশেষকৈ নিজৰ চৌপাশৰ জগতখনক উন্নত কৰি ইয়াৰ বসবাসৰ বাবে এক উন্নত ঠাই কৰি তুলিবলৈ ভাল পায়। এই ৰাশিৰ প্ৰতীক এজন মানুহে কান্ধত পাত্ৰ লৈ ফুৰা, সঁচাকৈ মানুহৰ গুণেৰে ভৰপূৰ বুলি কৈছে। প্ৰগতিশীল আৰু আধুনিক, এওঁলোকে নিজৰ ধাৰণা অনুসৰণ কৰে, আনৰ সৈতে দৃঢ়ভাৱে সংযোগ স্থাপন কৰে আৰু এখন উন্নত সমাজ গঠনৰ বাবে এই ৰাশিৰ জাতক জাতিকাসকলে সদায় চেষ্টা কৰে। এওঁলোকৰ বন্ধু বিত্তটো যথেষ্ট বহল, বন্ধু বহুত বেছি। যেতিয়া খোলা মনৰ হয় সকলোৱে এওঁলোকৰ লগত বিশেষকৈ ফ্ৰেণ্ডশ্বিপ কৰিব বিচাৰে, বন্ধুত্ব গঢ়ি তুলিব বিচাৰে বুলি কৈছে। মানৱীয় আৰু দানশীল বুলি কৈছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলক কোৱা হৈছে যে মানৱীয় আৰু দানশীল, মানৱতাৰ প্ৰতি আৰু সমাজৰ উন্নতিৰ বাবে কুম্ভ ৰাশিৰ লোকে যিকোনো কাম কৰে। কিন্তু একে সময়তে কোৱা হৈছে যে এওঁলোক শান্ত আৰু বিচ্ছিন্ন আৰু আৱেগিক মোহৰ দ্বাৰা বঞ্চিত, ন্যায্য, আধুনিক আৰু ব্যৱহাৰিক বুলি কৈছে। এওঁলোকে কোনো ধৰণৰ বিশেষকৈ বাধা নিক্ষেপ মানি নলয়, যিটো শুদ্ধই। এওঁলোকে অৰ্থাৎ এই ৰাশিৰ জাতক জাতিকাসকল চিন্তা, জীৱন আৰু গতিবিধিৰ স্বাধীনতা পচন্দ কৰে। নিজৰ ইচ্ছামতে তেওঁলোকে চলি ভাল পায়, পচন্দ কৰে। প্ৰায় মহান উদ্ভাৱক বা কাৰিকৰী বিশেষজ্ঞ বুলিও প্ৰমাণিত হয়। জ্যোতিষশাস্ত্ৰ অনুসৰি বিশেষকৈ কুম্ভ ৰাশিৰ লোকসকলৰ নিত্য পৰিৱৰ্তিত দৃষ্টিভংগীৰ বাবে কেতিয়াবা ইহঁতক কেন্দ্ৰবৰ্তী যেন লাগে। কুম্ভ ৰাশিৰ লোকসকলে বেলেগ দৃষ্টিভংগী মানুহৰ লগত সংযোগ স্থাপন নকৰে, নিগেটিভ মানুহৰ লগত কেতিয়াও নাথাকে। বেয়া সংগত, বেয়া মানুহক মুঠে তেওঁলোকে বহুত বেছি বেয়া পায়, কিন্তু প্ৰকাশ নকৰে, সদায় চিন্তাত হেৰাই যোৱা। এইটো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বৈশিষ্ট্য বা গুণ বুলি কৈছে। সহানুভূতিশীল, সংবেদনশীলতা, দাক্ষণিক স্বভাৱ, বন্ধুত্বত কুম্ভ ৰাশিত জন্মগ্ৰহণ কৰা ব্যক্তি প্ৰবল গুণ বুলি কৈছে। এওঁলোকে ইচ্ছাকৃতভাৱে আত্মবিভোৰ হৈ থাকে, যাৰ ফলত আনৰ বাবে এওঁলোকৰ সৈতে সংযোগ স্থাপন কৰাটো কঠিন হৈ পৰে কিছু ক্ষেত্ৰত। ফলস্বৰূপে এওঁলোক প্ৰায় নিজকে বিচ্ছিন্ন হৈ পৰে। এওঁলোকৰ মতামত সোনকালে সলনি নকৰে, যিটো স্থিতি সেইটো স্থিতিতে থাকে, যি কথা দিব সেই কথা বা প্ৰতিশ্ৰুতি পালন কৰে। কুম্ভ ৰাশিৰ লোকসকলৰ মনোমোহা আৰু ইহঁতৰ সকলো কথা কোমল বুলি ধৰা উচিত, কিন্তু এওঁলোকৰ অগতানুগতিক বিশেষকৈ মানসিকতা আৰু মৌলিকতা প্ৰায় তেওঁলোকৰ কুটিল আৰু অভাৱনীয় আচৰণত প্ৰকাশ পায়। এওঁলোকে সদায় নিজৰ দিগন্ত বিস্তাৰ কৰিবলৈ চেষ্টা কৰি থাকে। এই ৰাশিৰ লোকসকল বিশ্লেষণাত্মক মনটোৱে এওঁলোকক বিজ্ঞান আৰু উদ্ভাৱনৰ প্ৰতি আকৰ্ষিত কৰে। সহজে উত্তেজিত নহয়, বৰঞ্চ ধৈৰ্য ধৰিবলৈ জানে। কুম্ভ ৰাশিৰ ব্যক্তিসকলে নিজৰ মতামত সহজে সলনি নকৰে। এওঁলোকক বিশেষকৈ ৰেডিকেল বুলিও ক'ব নোৱাৰি, এওঁলোক প্ৰগতিশীল দৃষ্টিভংগী আছে। কুম্ভ ৰাশিৰ লোকসকল প্ৰতিভাত ধনী বুলি কৈছে। কুম্ভ ৰাশিৰ লোকসকল মেধাৱী, বিজ্ঞানী, চিকিৎসক হ'ব পাৰে। এওঁলোকে নিজৰ বিশ্লেষণাত্মক দক্ষতাত সুপৰিচিত আৰু ঘণ্টাৰ পিছত ঘণ্টা ধৰি মনোনিৱেশ কৰিব পাৰে। কলাত্মক সাধনো বিশেষকৈ এওঁলোকৰ পাকৈত বুলি কৈছে। এওঁলোক পাকৈত। আইন হৈছে এওঁলোকৰ বিশেষ অসুবিধা নোহোৱাকৈ আগবাঢ়িব পৰা আন এটা ক্ষেত্ৰ। অৱশ্যে ধনে কেতিয়াও কুম্ভ ৰাশিৰ লোকসকলৰ চিন্তা নকৰে ধনৰ কাৰণে, টকা পইচাৰ কাৰণে। এওঁলোকে সৎ কৰ্ম কৰি যায় আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰে। প্ৰায় দানশীল কামত লিপ্ত হয়, সহায় কৰি ভাল পায় বুলি কৈছে। আৰু ভ্ৰমণত ব্যস্ত থাকে, যাৰ ফলত এওঁলোকৰ লোকচানো হ'ব পাৰে বুলি কৈছে। লোকচানো হয় মাজে মাজে। ব্যক্তিগত কথাৰ প্ৰতি অত্যন্ত আকৃষ্ট। কুম্ভ ৰাশিৰ লোকসকলে নিজৰ ব্যক্তিগত সময় আৰু স্থান লালন পালন কৰে আৰু বিশেষকৈ অনুপ্ৰৱেশক কৈছে যে আদৰণি নকৰে। কিবা এটা চিনি পালে এওঁলোকক মনোমোহা আৰু যথেষ্ট মোহনীয় বুলি বিবেচনা কৰে। কুম্ভ ৰাশিৰ প্ৰেমত পৰাৰ মানুহে বিশেষকৈ তেওঁলোকৰ কলাত্মক আৰু বৌদ্ধিক আগ্ৰহৰ অংশীদাৰ হোৱা। এওঁলোকে বিচাৰে যে তেওঁলোকৰ সংগীৰ বাবে সকলো নিখুঁত হওক। প্ৰেম আৰু বিবাহৰ প্ৰতি এওঁলোকৰ দৃষ্টিভংগী যুক্তিসংগত আৰু বৌদ্ধিক বুলি কৈছে। গতিকে হৃদয় আৰু মন দুয়োটাৰে প্ৰেম কৰাটোৱে হৈছে এটা ভাল সম্পৰ্কৰ চিন। এওঁলোক মিলা প্ৰীতি আৰু আপোচ কৰা বুলি কৈছে। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাব। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। যদি আপোনালোকে কুম্ভ ৰাশি হয় নিশ্চয়কৈ কুম্ভ ৰাশি জাতক জাতিকা বা বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।
কমেণ্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি অকণমান সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। ভালে থাকক, কুশলে থাকক।